হেল্ল' এভৰিৱান, সকলোকে দুপৰীয়া শুভেচ্ছা জনাই আজি আমি এটা ৰেচিপি লৈ আগবাঢ়িছোঁ। এই ৰেচিপিটোত আপোনালোকে এইটো কি বস্তু চিনি পাইছেনে বাৰু? এয়া আমি পিঁয়াজ কাটি লৈছোঁ, এয়া মাছ ফ্ৰাই কৰি লৈছোঁ। এই ৰেচিপিটো আজি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম। ভিডিঅ'টো ধুনীয়াকৈ চাই থাকিব। যদি আপোনালোকে এই ৰেচিপিটো সোৱাদ লোৱালৈ এতিয়া এই ছিজনত এই ফুলটো খুবেই ফুলি আছে, সকলোৰে ঘৰে ঘৰে এই ফুলটো ফুলি আছে, খাবলৈ খুবেই সোৱাদ হয়। এতিয়া আমি কেৰাহী এটাত তেল গৰম হ'ব দিছোঁ। তেল গৰম হ'ব দি পেলাই এই ৰেচিপিটো আজি তৈয়াৰ কৰিম। আপোনালোকে এই ৰেচিপিটো যদি খোৱা নাই নিশ্চয় খাই চাব, খুবেই সোৱাদৰ হয়। অকণমান তিতিকি লাগে, নামটো আপোনালোকে নিশ্চয় জানিছে মই কি ৰেচিপিৰ কথা কৈছোঁ। শেৱালি ফুল হয় সেইটো। এতিয়া তেলত পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱাকৈ ভজা হ'ব লাগিব। তাৰপিছত আমি শেৱালি ফুলখিনি ধুনীয়াকৈ ভাজি ল'ম। শেৱালি ফুলৰ মাছৰ ৰেচিপিটো খাই বহুতেই টেষ্টি লাগে। এতিয়া ছিজনত শেৱালি ফুল সকলোৰে ঘৰে ঘৰে, সকলোৰে বাৰীয়ে বাৰীয়ে শেৱালি ফুল ফুলি আছে, যিহেতুকে এতিয়া এই ৰেচিপিটো খাবলৈ টেষ্টি হয় আৰু বহুত বিভিন্ন ধৰণৰ শেৱালি ফুলটো খাবলৈ পাৰি। শেৱালি ফুল আমি কেনেকৈ খাওঁ জানেনে? আমি এবিধ খুদ চাউলৰ লগত খাৰ বনাই খাওঁ, এবিধ পিঁয়াজ আৰু ভাতৰ লগত ভাজি খাওঁ, এবিধ পকৰি বনাই খাওঁ, এবিধ মাছৰ দি তৰকাৰী বনাই খাওঁ, আৰু এবিধ এটা কেনেকৈ খাই জানেনে? মই এটা কথা কওঁ, শেৱালি ফুলটোৰ হালধীয়া ঠাৰিডাল গুচাই লৈ তাত পিঁয়াজ, জলকীয়া, নিমখ, তেল, কলাখাৰ অকণমান দি পিটিকা কৰি চাটনিও খাব পাৰি। সেই শেৱালি ফুলৰ চাটনিটো বৰ্তমান মই আপোনালোকৰ ওচৰত দেখুওৱা নাই। সেইটো কোনোবা দিনাখন চান্স পালে মই সেই শেৱালি ফুলৰ চাটনিটো খোৱা কেনেকৈ খাই দেখুৱাই দিম। যিহেতুকে এইকেইদিন মই তৰকাৰীয়ে খোৱা হৈ আছে, আজি এই তৰকাৰীটোকে আহিছোঁ বনাবলৈ। এতিয়া আমাৰ পিঁয়াজখিনি অকণমান ৰঙচুৱাকৈ হৈ যাব। শেৱালি ফুলটো তিতা নহ'বৰ কাৰণে আমি এইটো ধুই পেলাই ধুনীয়াকৈ ৰসটো চেপি লৈছোঁ। চেপি লৈ পেলাই বৰ্তমান এতিয়া কেৰাহীত ভাজি দিছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ ভাজি ল'ম। ভাজি লওঁতে গলিয়ে যায়, যিহেতুকে এইখিনি তিতা হ'ব বুলি ভাবি মানুহে তিতাটো উলিয়াই দিয়ে, কিন্তু তিতাটো খাব লাগে। অলপমান মই আজি চেপি দিছোঁ। চেপি দিয়াৰ কাৰণে শেৱালি ফুলখিনি অকণমান লেৰেৰা নিচিনা হৈ গৈছে। যিহেতুকে মই ৰাতিপুৱা 5 বজাতে উঠি পেলাই শেৱালি ফুল বুটলি আনিছোঁ। সেইদিনাখনো শেৱালি ফুল বুটলি আনি জুতি ল'লোঁ, খাই বহুতেই টেষ্টি লাগিছে। এতিয়া গাঁৱত সকলোৰে ঘৰে ঘৰে শেৱালি ফুল আছে। আমাৰ মাৰ ঘৰৰ চোতালতো এজোপা আছে। সেইকাৰণে ৰাতিপুৱা 5 বজাতে উঠি বৰ্তমান শেৱালি ফুল বুটলিলোঁ। এই শেৱালি ফুলৰ ৰেচিপিটো আপোনালোকৰ ওচৰত আগবঢ়াইছোঁ। যদি ভাল লাগে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব, পেজটো ফ'ল' কৰিব, আৰু আপোনালোকে যদি জুতি লোৱা নাই এনেকৈ জুতি ল'ব। এতিয়া আমাৰ শেৱালি ফুলখিনি ভাজি হৈ গ'ল। তাত এতিয়া আমি পানী দি দিম। কেনেকৈ সিজিছে চাওকচোন। এতিয়া শেৱালি ফুলখিনি বৰ্তমান এয়া পানী দি দিছোঁ। পানী দি অকণমান উতলাৰ পিছত আমি মাছখিনি যে ফ্ৰাই কৰি থৈছোঁ সেইখিনি দিম। এইখিনি খুব বেছি জুলীয়া নবনাই, থুপথুপীয়াকৈ বনাই। মই আজি ৰেচিপি কেইবাখনো হৈছে। এয়া ঔটেঙা ৰেচিপি হৈছে, এয়া লোকেল মুৰ্গী সানি আছে, লোকেল মুৰ্গী বনোৱা হ'ব, পচলা এবিধ বনালোঁ। আজি আমাৰ দুপৰীয়া সাজৰ কাৰণে বহুত আইটেম বনোৱা হৈ আছে। বৰ্তমান আৰি মাছৰ আলু বিলাহী তৰকাৰী এখন বনোৱা হৈয়ে গৈছে, অকণমান সোনকালে হ'ল সেইখন ৰেচিপি। বৰ্তমান এতিয়া আমি ঔটেঙা বনোৱা হ'ল, পচলা ভাজি হ'ল, এতিয়া শেৱালি ফুল বনাই আছোঁ। মাংসখিনি বনাবলৈ আছে। আমি খোৱাৰ সময়ৰ ভিডিঅ'ত আকৌ আপোনালোকক দেখুৱাম। আপোনালোকে মোৰ এই ৰেচিপিটো কেনেকুৱা লাগিছে জনাব দেই। এই ফাইনেলি আমাৰ শেৱালি ফুলৰ তৰকাৰী ৰেডি হৈ যাবলৈ হৈছে। বৰ্তমান এয়া আমাৰ উতলিছে, তাত আমি মাছ দিয়াই নাই। আৰু 2 উতলমান খোৱাৰ পিছত আমি মাছখিনি দিম। মাছখিনি দি আৰু 2-3 উতলমান উতলাৰ পিছতে আমি শেৱালি ফুলৰ তৰকাৰী ৰেডি হৈ যাব। এতিয়া বৰ্তমান আমি মাছখিনি তাত এড কৰি দিলোঁ। মাছখিনি দি পেলাই আৰু অলপ উতলাব লাগিব। এতিয়া মাছখিনি দি অলপ ধুনীয়াকৈ উতলিব লাগিব, পানীখিনি কমিব লাগিব, থুপথুপীয়া হ'ব। এই ৰেচিপিটো আজি কেনেকুৱা লাগিলে আপোনালোকে জনাব। যদি আপোনালোকে এই শেৱালি ফুলৰ ৰেচিপি এনেকৈ খোৱা নাই, যদি খোৱা নাই নিশ্চয় এনেকৈ শেৱালি ফুলৰ ৰেচিপি ৰেডি কৰি খাব। বহুতেই টেষ্টি লাগে, মইতো বহুতেই ভাল পাওঁ। যিহেতু গুৱাহাটীত থাকোঁ যদিও আমাৰ ওচৰতে এঘৰ মানুহৰ ঘৰত আগতে শেৱালি ফুল আছিলে। মই শেৱালি ফুল কেনেকৈ বুটলোঁ জানেনে? ৰাতি 12টা-1টা বজাৰ ভিতৰত আমি গছৰ তলতে প্লাষ্টিক এখন পাৰি থৈ দিওঁ। প্লাষ্টিকখন পাৰি থৈ দিওঁ আৰু সকলোৱে শোৱাৰ পিছত পাৰি থৈ দিওঁ, আৰু কোনো গমেই নাপায়। আকৌ ৰাতিপুৱা 5টা-4:30 বজাতে উঠি আমি সেই প্লাষ্টিকখন টানি লৈ আহোঁ। তাত ফুল ইমানখিনি ফুল পাওঁ নহয়। ৰাতিপুৱা কোনোবাই বুটলিব আহিলে কয়, এই শেৱালি ফুলখিনি এই ৰাতিপুৱা কোনে বুটলিলে? আচৰিত কথা, বহুতে হাঁহে। মই কওঁ, ৰাতি মই 1টা বজাত প্লাষ্টিকখন পাৰি থৈ দিওঁ আৰু ৰাতিপুৱা পোহৰ হোৱাৰ লগে লগে মই দাঙি লৈ গুচি আহোঁ। তেতিয়া বুটলিব লগা কষ্ট নহয়। মোৰ ছিষ্টেমটো আছিল এতিয়া তেনেকুৱা। যোৱা বছৰ, এইবছৰ কিন্তু সেই শেৱালি ফুলজোপা কাটি দিলে মানুহ ঘৰৰ। এতিয়া বৰ্তমান মই গাঁৱত আছোঁ।
এতিয়া সেই গুৱাহাটীত মানে প্লাষ্টিক পাৰি শেৱালি ফুল বুটলা অভ্যাসটো নাইকিয়া হৈ গ'ল, যিহেতুকে তেওঁলোকৰ গছডাল কাটি দিলে। কাটি দিয়াৰ পিছত বৰ্তমান এতিয়া মই গাঁৱত আছোঁ। গাঁৱত এতিয়া মানুহৰ ঘৰৰ চোতালত যিমান শেৱালি ফুল আছে বুটলা হয়। আমাৰ মাৰ ঘৰৰ চোতালতো এজোপা গছ আছে, সেইজোপাকে বুটলোৱা হয়। বুটলি লৈ এতিয়া শেৱালি ফুলৰ জুতি লৈ আছোঁ বৰ্তমান। গুৱাহাটীত গ'লেতো এই শেৱালি ফুলৰ জুতিটো ল'ব নোৱাৰিম, আৰু বুটলিব গ'লে বহুত দূৰলৈ যাব লাগিব, ওচৰত নাই আমাৰ ঘৰৰ ওচৰত। আৰু পাতি পাৰি বুটলিব নোৱাৰিম, 4টা চাৰে 4টা বজাতে উঠি বুটলিব যাব লাগিব। আৰু ইমান সোনকালে গ'লে গুৱাহাটী চহৰত বহুত বেয়াও। মই আগতে মৰ্ণিং ৱাক কৰিছিলোঁ। মৰ্ণিং ৱাক কৰোঁতে গাড়ী দি একবাৰ ঠেলি মাৰি কিবা চেইন নিবলৈ ওলাইছিল, তেতিয়াৰ পৰা মৰ্ণিং ৱাক কৰা বাদ দিলোঁ। আজিকালি মানে ক'ৰবাৰ ওচৰত পালে যদি পাওঁ কিনি আনিব লাগিব, নহ'লে ওচৰত অলপ দেৰিকৈ যদি বুটলিব পাৰোঁ তেতিয়া বুটলি খাব পাৰিব। এতিয়া ইয়াতে গাঁৱত পাইছোঁ কাৰণে আমি সদায়ে শেৱালি ফুল খোৱাৰ নিচিনা হৈ আছে। যোৱাকালি খোৱা নহ'ল, যোৱাকালি মঙলবাৰে মাছ মাংস নাখায় কাৰণে খোৱা নহ'ল। আমাৰ সোমবাৰে খোৱা হৈছে, কাতি বিহুৰ দিনাখন খোৱা হৈছে, আৰু একদিন মই বুটলি আনি খোৱা হ'ল। বৰ্তমান আমাৰ খাৰ আৰু মাছেদিহে খোৱা হৈ আছে, ভাজি খোৱা নাই। ভাজি খালে বহুতেই টেষ্টি লাগে, ভাজি খোৱাৰ টেষ্টটো অকণমান বেলেগ, আৰু খুদ চাউলৰ লগত খোৱাটো অকণমান বেলেগ, পকৰি খোৱাটো বেলেগ। আজিলৈ ভিডিঅ'টোৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। আপোনালোকে সকলোকে খোৱা বোৱা কৰক। আকৌ এতিয়া নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে সকলোকে শুভ দুপৰীয়া জনাইছোঁ। বাই বাই।